आपकी पूंजी आपका अधिकार আপোনাৰ টকা আপোনাৰ অধিকাৰ সঞ্চয় যিবোৰ প্ৰতিটো কষ্টপাৰ্জিত প্ৰচেষ্টাৰ পিছত আঁতৰাই ৰখা হয় শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰা সঞ্চয় বয়োজ্যেষ্ঠসকলৰ সহায় হৈ পৰা সঞ্চয় আৰু কৃষকৰ পৰা শ্ৰমিকলৈকে প্ৰতিজন ব্যক্তিকে আশাৰ সঞ্চয় কৰা সঞ্চয় কিন্তু কেতিয়াবা এই সঞ্চয়বোৰেই আপোনাৰ ওচৰলৈ ঘূৰি নাহে যদিহে কোনো বেংক একাউণ্ট 10 বছৰ বা তাতকৈ অধিক সময় অকাৰ্যকৰী হৈ থাকে তেন্তে সেই ধন দাবীহীন হৈ পৰে যদিহে 7 বছৰৰ বাবে লাভ্যাংশ দাবী কৰা নহয় তেন্তে সেই লাভ্যাংশ আৰু আনুষংগিক শ্বেয়াৰসমূহ মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্ছৰ অধীনত স্থাপন কৰা দ্য ইনভেষ্টৰ এডুকেশ্যন এণ্ড প্ৰটেকশ্যন ফাণ্ড IEPF লৈ হস্তান্তৰ কৰা হয় বীমাৰ মেচিউৰিটিৰ উপাৰ্জন মিউচুৱেল ফাণ্ডৰ পেমেণ্ট বাকি থকা আৰু পেঞ্চনৰ বৰঙনিও দাবী নকৰাকৈ থাকিব পাৰে এইবোৰক আনক্লেইমড এছেটছ বুলি কোৱা হয় চাওক আপুনি সেইবোৰ কেনেকৈ ঘূৰাই পাব পাৰে আনক্লেইমড বেংক একাউণ্ট ডিপজিটৰ এডুকেশ্যন এণ্ড এৱাৰনেছ ফাণ্ড যদি আপোনাৰ বেংক একাউণ্ট 10 বছৰ বা তাতকৈ অধিক সময় অকাৰ্যকৰী হৈ থাকে তেন্তে ইয়াক দাবী নকৰা বুলি গণ্য কৰা হয় আৰু বাকিখিনি ভাৰতীয় ৰিজাৰ্ভ বেংকে RBI ডিপজিটৰ এডুকেশ্যন এণ্ড এৱাৰনেছ ফাণ্ড DEA পুঁজিলৈ স্থানান্তৰ কৰা হয় চিন্তা নকৰিব এই ধন আপোনাৰ নামত সুৰক্ষিত হৈ থাকে প্ৰক্ৰিয়াটো সহজ RBIৰ উদ্গম পৰ্টেললৈ গৈ সবিশেষ পৰীক্ষা কৰক যদি আপোনাৰ একাউণ্ট ওলাই তেন্তে আপোনাৰ বেংকৰ শাখালৈ গৈ KYC সম্পূৰ্ণ কৰক আৰু আপোনাৰ ধন সুতৰ সৈতে ঘূৰাই দিয়া হ'ব যদি আপোনাৰ একাউণ্ট দেখা নাযায় তেন্তে আপোনাৰ পুৰণি নথিপত্ৰ যেনে পাছবুক বা ষ্টেটমেণ্ট বিচাৰি উলিয়াই আপোনাৰ বেংক শাখালৈ লৈ যাওক আপোনাৰ বেংকে আপোনাক প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাত সহায় কৰিব আপুনি সেইবোৰ কেনেকৈ ঘূৰাই পাব পাৰে আমাক জনাওক আনক্লেইমড ডিভিডেন্ডছ এণ্ড শ্বেয়াৰ্ছ ইনভেষ্টৰ এডুকেশ্যন এণ্ড প্ৰটেকশ্যন ফাণ্ড IEPF যদি 7 বছৰৰ বাবে লাভ্যাংশ বা শ্বেয়াৰ দাবী কৰা নহয় তেন্তে সেইবোৰ মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্ছৰ অধীনত স্থাপন কৰা ইনভেষ্টৰ এডুকেশ্যন এণ্ড প্ৰটেকশ্যন ফাণ্ড IEPF লৈ স্থানান্তৰ কৰা হয় এইবোৰ সুৰক্ষিত হৈ থাকে আৰু আপোনাক ঘূৰাই দিব পাৰি প্ৰক্ৰিয়াটো সহজ IEPFA.gov.in ত গৈ নাম বা পেনৰ দ্বাৰা সন্ধান কৰক যদি আপোনাৰ সবিশেষ ওলাই তেন্তে MCA.gov.in ৰ পৰা IEPF 5 ফৰ্ম পূৰণ কৰক প্ৰয়োজনীয় নথিপত্ৰ যেনে ক্লায়েণ্ট মাষ্টাৰ তালিকা শ্বেয়াৰ প্ৰমাণপত্ৰ ডিমেট ষ্টেটমেণ্ট ID প্ৰমাণ আৰু বাতিল কৰা চেক প্ৰদান কৰক প্ৰপত্ৰ জমা দিয়াৰ পাছত সাৰ্ভিস ৰিকুৱেষ্ট নম্বৰ SRN লক্ষ্য কৰক আৰু আপোনাৰ নথিপত্ৰ কোম্পানীটোৰ নোডেল বিষয়ালৈ প্ৰেৰণ কৰক ডাক ৰচিদখন MCA পৰ্টেলত আপলোড কৰক এবাৰ পৰীক্ষণ সম্পূৰ্ণ হলে আপোনাৰ লাভ্যাংশ আৰু শ্বেয়াৰ আপোনাক ঘূৰাই দিয়া হ'ব এতিয়া আনক্লেইমড ইনস্যুৰেন্সৰ প্ৰক্ৰিয়াটো জানি লওক আনক্লেইমড ইনস্যুৰেন্স বীমাটো মেচিউৰিটিৰ ধন জিআই থকাৰ সুবিধা মৃত্যুৰ দাবী বা ৰিইনভাৰ্সমেন্ট প্ৰায় 12 মাহ বা তাতকৈ অধিক সময়ৰ বাবে বাকি থাকে সাধাৰণতে এনে হয় যেতিয়া মনোনীত ব্যক্তিজন অজ্ঞাত হয় বা যেতিয়া বেংকৰ সবিশেষ সলনি হয় প্ৰক্ৰিয়াটো সহজ আপোনাৰ বীমা কোম্পানীটোৰ ৱেবছাইট বা IRDAI পৰ্টেল www.bimabharosa.irdai.gov.in ত চাওক আনক্লেইমড এমাউন্ট অংশলৈ যাওক আপোনাৰ বীমা কোম্পানী নিৰ্বাচন কৰক আৰু পলিসি নম্বৰ নাম আৰু জন্ম তাৰিখ ব্যৱহাৰ কৰি সন্ধান কৰক দাবী কৰিবলৈ আপোনাৰ বীমা কোম্পানীটোৰ সৈতে যোগাযোগ কৰক আইডিৰ প্ৰমাণ বেংকৰ সবিশেষ আৰু দাবী প্ৰপত্ৰ প্ৰদান কৰক মৃত্যুৰ দাবীৰ বাবে মৃত্যুৰ প্ৰমাণপত্ৰ আৰু সম্পৰ্কৰ প্ৰমাণত দিব লাগে যদি পলিসি ডকুমেন্ট হেৰাই যায় তেন্তে ইনডেমিনিটি বন্ড দিব পাৰি যদি কোনো বীমাৰ ধন 10 বছৰলৈকে দাবী নকৰাকৈ থাকে তেন্তে সেই ধন Senior Citizens Welfare Fund SCWF হস্তান্তৰ কৰা হয় কিন্তু তাৰ পৰাও 25 বছৰলৈকে দাবী কৰিব পাৰি সদায় মনত ৰাখিব আপোনাৰ মনোনীত ব্যক্তিক অৱগত কৰক আপোনাৰ বিৱৰণসমূহ আপডেট কৰি ৰাখক আৰু আপোনাৰ নীতি দস্তাবেজসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ কৰক আনক্লেইমড মিউচুৱেল ফাণ্ড প্ৰায় এনেকুৱা হয় যে বেংকৰ সবিশেষ আপডেট নহয় বা চেকখন আপোনাৰ ঠিকনাত উপনীত নহয় এনে ক্ষেত্ৰত মিউচুৱেল ফাণ্ডৰ ধন দাবী নকৰাকৈ থাকে প্ৰক্ৰিয়াটো সহজ
আপোনাৰ মিউচুৱেল ফাণ্ড কোম্পানীটোৰ ৱেবছাইট বা ৰেজিষ্ট্ৰাৰ এণ্ড ট্ৰান্সফাৰ এজেণ্ট RTA ৱেবছাইট চাওক আৰু আনক্লেইমড মিউচুৱেল ফাণ্ডৰ অধীনত সন্ধান কৰক অথবা MF চেণ্ট্ৰেল ৱেবছাইটত উপলব্ধ সেবি মিত্ৰ পৰ্টেলত নিষ্ক্ৰিয় বা দাবী নকৰা ধনৰ বাবে পৰীক্ষা কৰক দাবী প্ৰপত্ৰ পূৰণ কৰক ফাণ্ড হাউচ বা পঞ্জীয়কত জমা দিব লাগে এবাৰ পৰীক্ষণ সম্পূৰ্ণ হলে আপোনাৰ ধন উপাৰ্জন কৰা যিকোনো লাভৰ সৈতে আপোনাৰ বেংক একাউণ্টত পুনপটীয়াকৈ জমা হ'ব ভৱিষ্যতৰ বাবে আপোনাৰ KYC বেংকৰ বিৱৰণ আৰু ঠিকনা সদায় আপডেট কৰি ৰাখক আনক্লেইমড পেনশন স্কিমছ কেতিয়াবা NPS বা NPS লাইট লৈ কৰা অৱদানসমূহ আপোনাৰ প্ৰাণ একাউণ্টত ৰেকৰ্ড কৰা নহয় বা PRAN কেতিয়াও সৃষ্টি কৰা হোৱা নাছিল তেতিয়াও টকা আপোনাৰ নামত সুৰক্ষিত হৈ থাকে প্ৰক্ৰিয়াটো সহজ নিৰ্ধাৰিত দাবী প্ৰপত্ৰ পূৰণ কৰক PRANৰ বিৱৰণ পৰিচয়ৰ প্ৰমাণ আৰু পেমেণ্টৰ ৰচিদ আদি নথিপত্ৰ প্ৰদান কৰক PFRDA আপোনাৰ দাবী পৰীক্ষা কৰিব আৰু প্ৰয়োজন হলে সংশ্লিষ্ট পইণ্ট অফ প্ৰেজেন্স সেৱা প্ৰদানকাৰী POP SPৰ জৰিয়তে পৰীক্ষা কৰিব এবাৰ সত্যাপন সম্পূৰ্ণ হলে আপোনাৰ অৱদানসমূহ যিকোনো যোগ্য ক্ষতিপূৰণৰ সৈতে আপোনাৰ বেংক একাউণ্টত পুনপটীয়াকৈ জমা কৰা হ'ব অৰ্থাৎ আনকি আপোনাৰ পেঞ্চনৰ সঞ্চয়ও নিৰাপদ আৰু আপোনাক ঘূৰাই দিব পাৰি বেংক একাউণ্ট ডিভিডেণ্ড বীমা মিউচুৱেল ফাণ্ড পেঞ্চন এই সকলোবোৰ সঞ্চয় আপোনাৰ আৰু সেইবোৰ ঘূৰাই দাবী কৰিব পাৰি विकास के हर मार्ग पर कदम से कदम मिलाकर के चले ये नए भारत की सोच भी है और नए भारत का संकल्प भी है এই উদ্দেশ্যেৰে ভাৰত চৰকাৰে এই বিশেষ অভিযান আৰম্ভ কৰিছে আপকি পুঁজি আপকা অধিকাৰ আজি এই পৰীক্ষা কৰক আপোনাৰ দাবী কৰক আপোনাৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰক ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ দ্বাৰা জনস্বাৰ্থত জাৰি কৰা